নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায় দেশ মহাদেশৰ কথা জাপান। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ ইয়াত অনুশীলনী 1ত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া ক নম্বৰটো হৈছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? আমি জানো যে পৃথিৱীৰ মহাদেশ 7খন, সেইকেইখন হৈছে এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? সম্পূৰ্ণৰূপে যিখন দেশ মহাদেশ দক্ষিণ গোলাৰ্ধত পৰে সেই মহাদেশখন হৈছে এণ্টাৰ্কটিকা। উত্তৰ লিখিবা তোমালোকে এণ্টাৰ্কটিকা। গ নম্বৰটো হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? উত্তৰ লিখিবা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা। এইটো পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা। তাৰপিছতে ঘ নম্বৰটো চোৱা, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰ লিখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হৈছে ছাহাৰা মৰুভূমি। উঙ নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ লিখিবা পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। তাৰ পিছৰটো চোৱা, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? এতিয়া উত্তৰ লিখিবা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন নদী। তাৰ পিছৰটো দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ লিখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনেই হৈছে এছিয়া। আৰু আমাৰ ভাৰতবৰ্ষখনো এই এছিয়া মহাদেশৰ ভিতৰতে আছে, অৰ্থাৎ আমাৰ মহাদেশখনৰ নামো হৈছে এছিয়া। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছে চমুটোকা লিখা। প্ৰথমটো হৈছে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, তাৰপিছত আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা। এইকেইটাৰ আমি চমুটোকা লিখিব লাগে। গতিকে প্ৰথমটো লিখিবা এছিয়া মহাদেশ। এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ আৰু পৃথিৱীৰ মুঠ মাটিভাগৰ 3/1 অংশ এই মহাদেশখনে আৱৰি আছে আৰু এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা গৈছে আৰু এছিয়া মহাদেশখনতে থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা অৱস্থিত। তাৰপাছতে ইউৰোপ মহাদেশ। ইয়াত লিখিবা ইউৰাল পৰ্বতমালাৰ পশ্চিমে যিখিনি স্থলভাগ আছে তাক ইউৰোপ মহাদেশ বোলে আৰু এই পৰ্বতমালাই মহাদেশ দুখনক পৃথক কৰিছে। ইউৰোপ মহাদেশখন এছিয়া মহাদেশখনতকৈ ভালেখিনি সৰু হয় আৰু এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত আৰু মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা আৰু আল্পছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। গতিকে তোমালোকে গম পালা যে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালাটোৰ নাম হৈছে আল্পছ। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, গতিকে তোমালোকে এইটো ভালদৰে মনত ৰাখিবা। তাৰপিছতে গ নম্বৰ প্ৰশ্নটোত হৈছে আফ্ৰিকা মহাদেশ। ইয়াত লিখিবা এছিয়াৰ পাছতেই দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হৈছে আফ্ৰিকা। পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ। বিষুৱ ৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদিয়ে গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলাৰ্ধতে প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে আৰু এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কটক্ৰান্তি, মকৰক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে। আৰু বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ হয় আৰু পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা এই মহাদেশতেই অৱস্থিত। আফ্ৰিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ মহাসাগৰে আগুৰি আছে। তাৰপিছৰটো হৈছে উত্তৰ আমেৰিকা। ইয়াত লিখিবা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। এইখন হৈছে তৃতীয় বৃহত্তম মহাদেশ উত্তৰ আমেৰিকা আৰু এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলিও কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা। উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা হৈছে কি? ৰকি পৰ্বতমালা। মহাদেশখনক 3খন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় 75% আগুৰি আছে আৰু ইয়াত অৱস্থিত
কেৰিবিয়ান দ্বীপপুঞ্জক ৱেষ্ট ইণ্ডিজ বুলিও কোৱা হয় আৰু এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি বা ওখ ঘাঁহনি অঞ্চলসমূহ আছে। এতিয়া চাওঁ আহা আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথমটো আছে জাপানৰ দুটা বিশেষত্ব লিখা। জাপান দেশখনৰ দুটা বিশেষত্ব আমি লিখিব লাগে। ইয়াত লিখিবা ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ আৰু প্ৰায় 14,000 দ্বীপৰ সমষ্টি হৈছে জাপান আৰু ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে। আন এটা বিশেষত্ব হৈছে বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 29,751 কিলোমিটাৰ আৰু কেউদিশে সাগৰ মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্ৰিক সম্পদত চহকী। তাৰপিছতে খ নম্বৰটোত দিছে জাপান দেশখন গঠিত হোৱা ডাঙৰ দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? উত্তৰত লিখিবা হনচু দ্বীপ আটাইতকৈ ডাঙৰ। গটো হৈছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰত লিখিবা জাপানৰ এখন সমতল ভূমিৰ নাম হৈছে কানটো সমতল ভূমি। ঘটো হৈছে জাপানত অনুভূত ঋতুকেইটা কি কি? উত্তৰ লিখিবা জাপানত অনুভূত ঋতুকেইটা হৈছে গ্ৰীষ্ম, শৰৎ, শীত, বসন্ত। 4টা ঋতু অনুভূত হয়। উঙটো হৈছে কোনটো ঋতুক ফল বুলি কোৱা হয়? উত্তৰ লিখিবা শৰৎ ঋতুক ফল বুলি কোৱা হয়। বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয়। তাৰ পিছৰটো হৈছে জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? উত্তৰ লিখিবা জাপানৰ উত্তৰ হকাইডো অঞ্চলত আৰু হনচু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবৰ্গীয় গছ পোৱা যায়। তাৰ পিছৰটো হৈছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? উত্তৰ লিখিবা জাপানৰ বেছিভাগ মানুহে হিন্দু আৰু বৌদ্ধ ধৰ্ম পালন কৰে। তাৰ পিছৰটো হৈছে জাপানত শিক্ষিত হাৰ কিমান? উত্তৰ লিখিবা জাপানৰ শিক্ষিত হাৰ হৈছে প্ৰায় 100%। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? উত্তৰ লিখিবা জাপানক দ্বীপ দেশ বুলি কোৱা হয় কাৰণ ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত আৰু ই প্ৰায় 6,852খন সৰু ডাঙৰ দ্বীপৰ পৰা গঠিত আৰু এই দ্বীপসমূহৰ ভিতৰত হন্দু, হকাইডো, কিউছু আৰু চিক্কু আটাইতকৈ ডাঙৰ আৰু মুখ্য দ্বীপ। এই দ্বীপসমূহেই জাপানৰ ভূভাগৰ প্ৰধান অংশ গঠন কৰিছে আৰু দ্বীপ ৰাজ্য হিচাপে জাপানৰ ভৌগোলিক অৱস্থানে বিশেষত্ব বহন কৰে। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটোত দিছে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। আমি জাপানৰ উদ্যোগৰ বিষয়ে লিখিব লাগে। উত্তৰ লিখিবা জাপান বিশ্বৰ অন্যতম উন্নত ঔদ্যোগিক দেশ। জাপান বিশ্বৰ অন্যতম উন্নত উদ্যোগী ৰাষ্ট্ৰ আৰু দেশখনৰ আধুনিক উদ্যোগৰ ভিতৰত বৈদ্যুতিন সামগ্ৰী, যান-বাহন, যন্ত্ৰ মানৱ আৰু নৌ নিৰ্মাণ ইত্যাদি উল্লেখযোগ্য। জাপানৰ উদ্যোগৰ উন্নতিৰ মূল কাৰণ হ'ল ইয়াৰ জনসাধাৰণৰ উচ্চ শিক্ষা, পৰিশ্ৰম, নিয়মানুৱৰ্তিতা আৰু উদ্ভাৱনী শক্তি আছে। আৰু উন্নত গৱেষণা আৰু প্ৰযুক্তি ব্যৱহাৰৰ ফলত জাপানৰ সামগ্ৰীসমূহ বিশ্বজুৰি জনপ্ৰিয়। বিশেষকৈ হুণ্ডা, টয়োটা, সোনী, পানাছনিক আদি কোম্পানীসমূহ জাপানৰ উদ্যোগৰ গৌৰৱ বহন কৰে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।